কালী পূজা আৰু দীপাৱলীৰ দিনটোৰ কিছু পৰিৱেশ আমি বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকক পুৱাৰে পৰা দেখুৱাইছো। এই মুহূৰ্তত বঙাইগাঁৱলৈ আপোনালোকক লাইভত লৈ যাব বিচাৰিছো। বঙাইগাঁৱৰ ৰাইজে কিদৰে দীপাৱলী উদযাপন কৰিবৰ বাবে সাজু হৈছে সেয়া আমি জানিবৰ বাবে এই মুহূৰ্তত নামনি অসমৰ ব্যুৰো চিফ সীমান্ত চৌধুৰীৰ সৈতে সংযুক্ত হৈছো। সীমান্ত, বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ এটা খুব উত্তপ্ত সম্বন্ধ আছিল, সেয়া সকলোৱে জানে আৰু সেই জুবিন গাৰ্গ এবাৰ নাই। জুবিন গাৰ্গ নথকাৰ দুখত, জুবিন গাৰ্গৰ মৃত্যুৰ দুখত ৰাইজে এবাৰ দীপাৱলী উদযাপন নকৰোঁ বুলি কৈছে। বোম ফটকা ফটোৱাতকৈ কেৱল মাত্ৰ চাকি বন্তি জ্বলাই জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিম বুলি কৈছে। বঙাইগাঁৱৰ ৰাইজে কেনেকুৱা কি পৰিকল্পনা কৰিছে এইবাৰ দীপাৱলী আৰু কালী পূজাত? বজাৰসমূহত ফটকা আতচবাজীৰ চাহিদা বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা নাই। বঙাইগাঁৱৰ বজাৰৰ খবৰখিনিও মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, চাওক, প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ পিছত আজিৰ দিনটোতো সেমেকা পৰিৱেশ। আজি দীপাৱলী আৰু কালী পূজা, কিন্তু সম্পূৰ্ণ ব্যতিক্ৰমী পৰিৱেশ দেখিবলৈ পোৱা গৈছে। বিগত বছৰসমূহত আমি যি ধৰণে দেখোঁ যে দীপাৱলীৰ প্ৰায় 2-3 দিন পূৰ্বৰ পৰাই ফটকা আতচবাজী ফুটিবলৈ আৰম্ভ কৰে চৌদিশে, কিন্তু এইবেলি সম্পূৰ্ণ ব্যতিক্ৰমী পৰিৱেশ। বিশেষকৈ মাৰোৱাৰী সন্মিলনী হওক বা অন্যান্য দল সংগঠনে যিহেতু এইবাৰ আতচবাজী নুফুটাও বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে, সিদ্ধান্ত লৈছে, আৰু তাৰ পিছত পৰিৱেশ একেবাৰেই সেমেকা, কেৱল আধ্যাত্মিক পৰিৱেশে দেখিবলৈ পোৱা যাব। তাৰ পিছতো কিন্তু একাংশ ব্যৱসায়ীয়ে যিহেতু তেওঁলোকে পূৰ্বতে অৰ্ডাৰ দিছিলে ফটকাৰ, তাৰ বাবে কিন্তু একাংশ ব্যৱসায়ীয়ে কিন্তু এনেধৰণে বিপণী মেলি দিয়া দেখিবলৈ পাইছোঁ বঙাইগাঁও বজাৰত। এয়া বঙাইগাঁও পাগলা স্থানৰ মই বিপণীসমূহ দেখুৱাইছোঁ। যিহেতু সেউজ দীপাৱলী উদযাপন কৰাৰ বাবে অনুমতি দিছে জিলা প্ৰশাসনে, আৰু তাৰ পাছত কিন্তু একেবাৰে গ্ৰাহক নাই বুলি ক'লেও ভুল কোৱা নহ'ব। 2-1 গ্ৰাহক আহিছে যদিও শিশুসকলৰ তাগিদাত হয়তো অভিভাৱকসকলে আহি এই ধৰণে আতচবাজী ক্ৰয় কৰিবলৈ আহিছে। এগৰাকী ব্যৱসায়ী আছে মোৰ সৈতে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত। অইন বছৰৰ তুলনাত এইবাৰ সম্পূৰ্ণ পৃথক দীপাৱলী, তাৰ মাজতো কিন্তু আপোনালোকে এনেধৰণৰ আতচবাজীৰ দোকান খুলিছে, যদিও বা সেই দীপাৱলী উদযাপন। এটা দুখৰ বিষয়, আমি এটা আমাৰ ৰত্ন হেৰুৱাইছোঁ, তো উপায় নাই। এতিয়া মানে এইটোতো অলপো ছাডেন হ'ল বস্তুটো, মানে এইটোৰ কাৰণে আমিও দুখিত। আমি দুৰ্গা পূজাৰ টাইমতে আমি ভালকৈ পালন কৰা নাই, খালি নম কৰি পূজাটো কৰিছোঁ। কিন্তু ঘটনাটো হ'ল এতিয়া ক্ৰেকাৰ্ছৰ ক্ষেত্ৰত যিটো হয়, গ্ৰীণ ক্ৰেকাৰ্ছ হোৱাৰ কাৰণে এইটো শ্বেল্ফ লাইফটো কমি গৈছে। আৰু ক্ৰেকাৰ্ছটো এতিয়া বুকিং নহয়, এইটো জানুৱাৰীৰ পৰা ষ্টাৰ্ট হয়, এডভান্স দি আহি। এইটো আমাৰ মহাজনবিলাক যিবিলাক থাকে, আমিও মোটামুটি মাৰ্চ মাহত আমিও কিবা এটা ডাউন পে'মেণ্ট দি থ'ব লাগে। আৰু মোৰ ক্ষেত্ৰত একদম সঁচাকৈ কওঁ, মোৰ ক্ষেত্ৰত মই অলৰেডি মানে পে'মেণ্ট দিয়াৰ পিছত অলপ পিছতে মই এটা সংগঠনৰ লগতো জড়িত, মানে মই মেছেজটো কৰিছোঁ, তাৰ 5 মিনিট আগত মানে খবৰটো আহিছে। মই অলৰেডি পে'মেণ্ট কৰি দিছোঁ ক্ৰেকাৰ্ছৰ চব। কি কৰিম, মানে আমি পেলাই দিতো থ'ব নোৱাৰোঁ। গ্ৰাহক কেনেধৰণৰ নাই, আপুনিতো নিজে পাই আছে। যোৱা বছৰ আপোনাৰ ভিডিঅ'টো আপোনালোকে চাব, আপোনালোকে লাইভ কৰিছিল যোৱা বছৰো, তাতে মানে আমি মাত দিব পৰা নাছিলোঁ, এনেকুৱা ভিৰ আছিল এটা। নাই, এতিয়া একদম চাওক, লাইন কৰি দোকান দুই এটা কৰি। এতিয়া অনুমতি দিলে প্ৰশাসনে চব জেগাত অল অভাৰ আছামটো 18 তাৰিখত দিছে, কিন্তু আমাৰ বঙাইগাঁৱৰ ক্ষেত্ৰত 18 তাৰিখ ৰাতিত একদম 8টা বজাত আমি পাইছোঁ তেতিয়া হাতত। ব্যৱসায় নাই। এইবাৰ গভমেণ্টৰ ওপৰত কিবা যদি এটা ডিচিশ্যন লয়, আমাৰ মুখ্যমন্ত্ৰীয়ে যদি কিবা এটা ডিচিশ্যন লয়, তাৰ ওপৰত আমি ৰিকুৱেষ্ট কৰিছোঁ যে যেনে বানপানী হ'লে পৰে কৃষকসকলক দিয়ে, যেনেকা কিবা এটা ইছে হ'লে পৰে এগ্ৰাচিয়াত পায়, এনেকুৱা ধৰণৰ আমাৰ ক্ষেত্ৰত যদি চাই যদি গভমেণ্টে, আমি সুখী হ'ম তেনেহ'লে। হয় ৰাজদীপ, আপুনি ঠিকেই কৈছে। বঙাইগাঁৱৰ সৈতে জুবিন গাৰ্গৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে, যাৰ কাৰণে যোৱাকালি এমাহ সম্পূৰ্ণ হওঁতেই জুবিন গাৰ্গৰ 15 ফুট উচ্চতাৰ এক প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ বাবে এক স্থান নিশ্চিত কৰা হৈছিলে। তাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছিলে, আৰু জুবিন গাৰ্গৰ 18 নৱেম্বৰত যি জন্মদিন, সেই জন্মদিনৰ দিনা আধাৰশিলা স্থাপন কৰা হ'ব। লগতে এক উদ্যানৰ আধাৰশিলা স্থাপন কৰা হ'ব বঙাইগাঁও সন্যাসী পাহাৰত। ইয়াত গ্ৰাহক কিছু আহিছে, মই গ্ৰাহকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। দাদা, ফটকা ল'লে? ফটকা লৈ আছোঁ। কেনেকুৱা এইবাৰ দীপাৱলী? এইবাৰ কেনে যাব দীপাৱলী? এতিয়ালৈকে গম পোৱা নাই ভালদৰে, মনটো অলপ জুবিনদাৰ কাৰণে অলপ বেয়া আৰু। ল'লেনে? লৈ আছোঁ। এনেধৰণৰ গ্ৰাহক কিছু ধন্যবাদ জ্ঞাপন কৰিছোঁ সীমান্ত চৌধুৰীয়ে আমাক বঙাইগাঁৱৰ বজাৰৰ পৰিৱেশ দেখুওৱাৰ বাবে।